নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। অসমৰ পৰা এটা এটাকৈ অবৈধ বাংলাদেশীক পঠিয়াই দিয়া হ'ব, কঠোৰ গৃহমন্ত্ৰী অমিত শ্বাহ। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। এটা এটাকৈ অসমৰ পৰা অবৈধ বাংলাদেশীক পঠিয়াই দিয়া হ'ব। অসমত এটাও নাথাকিব অবৈধ বাংলাদেশী। অসম আজি বিকাশ আৰু উন্নতিৰ দিশত অগ্ৰসৰ হৈছে। অসমৰ পৰা দিনে নিশাই বিতৰণ কৰা হৈছে বাংলাদেশী। আগন্তুক 5 বছৰত বিজেপি চৰকাৰ আহিলে বাংলাদেশী মুক্ত হ'ব অসম। অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ সকিয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। কোনো অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, এটা ভয়ংকৰ মন্তব্য আগবঢ়াইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো অচিনাকি লোকক মাটি বিক্ৰী নকৰিব। মাটি বিক্ৰী কৰাক লৈ আহি গ'ল ডাঙৰ খবৰ। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। দেশত শক্তি থকালৈকে অচিনাকি লোকক মাটি বিক্ৰী কৰিবলৈ নিদিওঁ। যিমান পালে সোনকালে সত্ৰৰ পৰা আঁতৰি যাওক, এটা ভয়ংকৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা প্ৰতিজন অচিনাকি লোকে মনত ৰাখক। এতিয়া জাতি জাগিছে, জাতি জাগিব আৰু জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে জাতি মহাশক্তিলৈ ৰূপান্তৰ কৰিব। অচিনাকি লোকক জাতিৰ বৰঘৰ সোমাবলৈ অনুমতি নিদিব। আমি অসমীয়া সংকল্প ল'ব লাগিব, অচিনাকি লোকক মাটি বিক্ৰী নকৰোঁ। এই কঠোৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। 4,68,992 গৰাকী নাম কৰ্তন। আপোনাৰ নাম আহিছে নাই খচৰা ভোটৰ তালিকাত? এই মুহূৰ্তত জনাইছোঁ জিলাই জিলাই প্ৰকাশ পালে খচৰা ভোটৰ তালিকা। 126টা সমষ্টিৰ বাবে প্ৰকাশ পালে খচৰা ভোটৰ তালিকা। ৰাজ্যত 2,51,09,754 গৰাকী ভোটাৰ। তাৰে 8,68,992 গৰাকী নাম কৰ্তন কৰাৰ বাবে চিনাক্ত কৰিছে নিৰ্বাচন আয়োগে। আৰু ইয়াৰ লগতে 5,23,680 গৰাকী ভোটাৰে নিজৰ ঠিকনা সলনি কৰিছে। এই মুহূৰ্তত জনাইছোঁ শীঘ্ৰে অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। আপুনি যদি এতিয়ালৈকে নাম অন্তৰ্ভুক্ত কৰা নাই, 22 জানুৱাৰীৰ ভিতৰত দিব পাৰিব অভিযোগ। 3, 4, 10, 11 জানুৱাৰীত নিৰ্বাচন আয়োগে চলাব বিশেষ ড্ৰাইভ। ফেব্ৰুৱাৰী 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। কাৰোবাৰ ওজৰ আপত্তি থাকিলে শীঘ্ৰে দাখিল কৰিব পাৰিব আপুনি, যদিহে আপোনাৰ নাম আছে। কিদৰে চাব অনলাইনত? এই মুহূৰ্তত জনাইছোঁ যিকোনো সহায়ৰ বাবে BLOৰ সৈতে যোগাযোগ কৰক আপুনি। মুকলি কৰি দিয়া হৈছে হেল্পলাইন নম্বৰ 1950ত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। উচ্ছেদৰ বিৰোধিতাৰে দিল্লীৰ কঁপাব মুছলিম ছাত্ৰ সন্থাই তীব্ৰ আন্দোলনৰ হুংকাৰ। এই মুহূৰ্তত জনাইছোঁ এটা ভয়ংকৰ খবৰ। এইবাৰ অসম নহয় দিল্লীৰ কঁপালে মুছলিম ছাত্ৰ সন্থাই। উচ্ছেদৰ নামত চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ। অসমৰ ভিন্ন প্ৰান্তৰ পৰা দিল্লীত উপস্থিত হৈছে প্ৰতিবাদকাৰী। দিল্লীৰ মন্ত্ৰ যন্ত্ৰৰ বাহিৰত প্ৰতিবাদ। অন্যায় অত্যাচাৰ উচ্ছেদ জনবিৰোধী কামৰ বিৰোধিতাৰে প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে দিল্লীত উত্তাল প্ৰতিবাদ মুছলমান ছাত্ৰ সন্থাৰ। শীঘ্ৰে সংস্থাপন নিদিলে 2026ৰ নিৰ্বাচনত উত্তৰ দিয়াৰ হুংকাৰ দিছে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব প্ৰতিবাদকাৰীয়ে। এইবাৰ অসম নহয় দিল্লীৰ কপালে মুছলিম ছাত্ৰ সন্থাই। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। এতিয়াও বহু প্ৰশ্ন ৰাইজৰ মাজত। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ বিচাৰি SITয়ে চাৰ্জশ্বিট দিলে। অধিবক্তাই কিয় সেই চাৰ্জশ্বিটখনক ক্লিন চিট বুলি ক'লে? আৰু ইয়াৰ লগতে ৰাইজৰ প্ৰশ্ন, 12 বছৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া জনজাতিকৰণক লৈ চৰকাৰৰ স্থিতি কি? প্ৰধানমন্ত্ৰী ভ্ৰমণৰ সময়ত কোনোবাই অৱগত কৰিলেনে? লগতে অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদক লৈও বহু প্ৰশ্ন ৰাইজৰ। মিচিং, ৰাভা আৰু তিৱা জনগোষ্ঠীৰ দাবী কাৰ্যকৰী কেতিয়া হ'ব? কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সিদ্ধান্ত ঘোষণা কৰিব নেকি? এই সকলোবোৰ প্ৰশ্নৰ ওপৰত আপোনাৰ মতামত কি? তলৰ কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ।
আজান ফকীৰ বাক হাজৰিকা অস্তিত্ব নাইকিয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন গৰজি উঠিল ৰেজাইল কৰিম চৰকাৰ। এই মুহূৰ্তত জনাই আছোঁ আপোনালোকক অসমৰ মুছলমানৰ ইতিহাসক বিতৰ্কীকৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। আজান ফকীৰ ক'ৰ পৰা আহিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰাটো দুৰ্ভাগ্যজনক। আজান পীৰ চাহাবক লৈ তুষ্ণ তাচিল্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আজান পীৰ লগত থাকিলে জাতি দুৰ্বল হৈ পৰিব। বাক হাজৰিকা অস্তিত্ব নাইকিয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ গৰজি উঠিল এইবাৰ আমছুৰ সভাপতি ৰেজাইল কৰিমৰ। আৰু ইয়াৰ লগতে হিন্দী ভাষীৰ লবিৰ ওচৰত আঁঠু লৈ জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীয়ে। ইতিহাসে নজনাকৈ জনতাক সাধুকথা শুনাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। মছজিদত চলিল বুলডোজাৰ। এটা ভয়ংকৰ খবৰ আপোনালোকৰ কাৰণে। বেদখলকাৰী চকুত চকু পানী। আমাৰ ইমান ধুনীয়া ঘৰটো ভাঙি দিছে, আমি চাই আছোঁ। আমাৰ ইমান ধুনীয়া এটা ঘৰ আছিল, সেই ঘৰখন আজি ভাঙি দিম। আমাৰ মনতো বহুত দুখ লাগিছে আজি ঘৰটো ভাঙি দিয়াৰ কাৰণ। আমি অহা যোৱা কৰি আছোঁ, ঘৰটো চাই আছোঁ। বিশ্বনাথৰ বাঘমাৰীত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ। বেদখলকাৰীৰ চকুৰ সন্মুখতেই ভাঙি দিয়া হ'ল ঘৰ দুৱাৰ। হাজাৰ হাজাৰ মুছলমানে কান্দিছে। ভাঙি দিয়া হ'ল মছজিদ। আজি যাক সোমাব নিদিয়ে সেই ঘৰটোত আমি গ'লোঁ হয়, লাট দেখাটো আমি দেখিলোঁ হয় আজি, কিন্তু প্ৰশাসনে মোক যাব দিয়া নাই। সেইকাৰণত আমি বৰ দুখিত।